গরি রে মই দিবানা হলি গরি রে মই পাগল হলি তোর পিয়ার মে মই তো ডুব গেলি। নমস্কাৰ প্ৰিয় দৰ্শক, মই ধনজ্যোতি আৰু আপোনালোকে মোৰ সৈতে চাবলৈ লৈছে NL নিভাজ অসম লাইভ। নিভাজ অসম লাইভৰ এক বিশেষ অনুষ্ঠান অতিথিৰ আড্ডা। আৰু অতিথিৰ আড্ডাত আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, নেপকাছ এৱাৰ্ডৰ লগতে বিজুবিকন এৱাৰ্ড প্ৰাপ্ত আমাৰ সকলোৰে মৰমৰ কুমাৰ ধনী। মই ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান নিভাজ অসম লাইভৰ অতিথি আড্ডা মজিয়ালৈ। আজি ইমান ব্যস্তৰ মাজত আমাক সময় দিয়াৰ বাবে। আৰু বিহু সমাগত এটা বিহুৰে আজি অনুষ্ঠান আৰম্ভ কৰিম। ইয়াৰ পিছত ধেমাজিত জন্মগ্ৰহণ কৰি যি অবিৰত যাত্ৰা সংগীতৰ জগতত সকলো কথা পাতিম। প্ৰথমতে যদি এটা বিহু হয় নিশ্চয় ভাল লাগিব। তোমার জমান মরম কোনেনো বুঝিব, তোমার থকা মরম কোনেনো জানিব। জানই 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 তোমার কিমান মরম কোনেনো বুঝিব, তোমার থকা মরম কোনেনো জানিব। জানই 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 থ্যাংক ইউ। খুব সুন্দৰ এটা বিহু বিহু সমাগত। বাকী আগন্তুক বিহুলৈ আৰু বহু দিন নাই। বিহুৰ প্ৰস্তুতি চলি আছেগৈ। ধেমাজিত জন্মগ্ৰহণ কৰি যি এক অবিৰত যাত্ৰা সংগীতৰ জগতত কেনেকৈ মন মৰিলা সংগীতৰ ক্ষেত্ৰখনত? সংগীতৰ এই বিশাল পথাৰখনৰ মাজত যে সোমাই আহিলা ধেমাজিৰ পৰা, লগতে এটা প্ৰাইভেট প্ৰতিষ্ঠানত কৰ্মৰত, একেলগে একেটা সময়তে। আজি মই ৰিয়েলি ঘটনাটো কৈছোঁগৈ। আৰু ধেমাজিত মই যেতিয়া আছিলোঁ গানবিলাক খুব শুনি আছিলোঁগৈ। তিলক নৱাৰ নামটো শুনিছেনে? তিলক নৱাৰ মোক আনিছে আজি গুৱাহাটী। আজি সেই গুৱাহাটীখিনি কেনেকুৱা আছিলে মই দেখাব পোৱা নাছিলোঁগৈ। তেনেকৈ সি আজি আনি কিনি আজি মোক আজি সেইখিনি অনুষ্ঠানত বা সেইখিনি সংগীত জগতত মোক আজি ভৰ্তি কৰাইছে বা সেই কিবা এটা আজি বহুতখিনি আগুৱাই লৈ গৈছেগৈ। মই আজি ভবা নাছিলোঁ যে আজি মই এনেকুৱা জেগাত মই এনেকুৱা থাকিব পাম বুলি, কিন্তু ভৱিষ্যতে মই ভবা নাছিলোঁ। বহু মঞ্চত গীত পৰিৱেশন কৰিছে, দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিভিন্ন মানে এৱাৰ্ড ল'বলৈ সক্ষম হৈছে। কি প্ৰতিষ্ঠানৰ পৰা কেনেকুৱা ধৰণৰ কোনটো গীতত এৱাৰ্ড? মই প্ৰথম আহিছিলোঁ পলাশ গগৈক লগ পালোঁ, তিলক দাই চিনাকি কৰাই দিলে। তাৰপিছত কৰাই মেলি তাৰ লগতে পলাশ দাই মোক বহুতখিনি হেল্প কৰিলে। তাৰপিছত সি চালে গানটো ঠিক আছে মই কৰিম। তাৰপিছত গ'লোঁ, যাওঁ, তাৰো ব্যস্ততাৰ মাজত সময় নাপায়গৈ। তথাপি আৰু তাৰে মাজতে মই আমনি কিবা কিবি কৰি মেলি তেনেকুৱা কৰি কিনি ওলালোগৈ। ওলাই মেলি গানটো ঠিক ঠাককৈ চলিছেগৈ। এতিয়া বিহুৰ এই মঞ্চ সংগীতৰ পথাৰখনত কেনেকুৱা বুলি ভাবা যে মই কিমান এতিয়াতো দৰ্শকৰ মাজত এক চিনাকি নাম কুমাৰ ধনী হয়। তো আৰু সেই প্ৰথম জীৱনৰ প্ৰথম গীতটোৰ যদি এফাকি হয়, সেই গীতটোৰ পৰা জীৱন আৰম্ভণি সংগীতৰ পথাৰখনত, সংগীতৰ এই যাত্ৰাত সেই গীতটো দৰ্শকে মই ভাবোঁ বহুত সুন্দৰকৈ আগুৱাই লৈ প্ৰথম মোৰ আছিলে এলবাম এই দিল তো মানা পলাশ দা কৰা, তাৰে দুভাগিমান মই গাই দিছোঁ বাগানীয়া গান আছিলে। গৰি ৰে মই দিবানা হলি গৰি ৰে মই পাগল হলি তোর পিয়ার মে মই তো ডুব গেলি তোর পিয়ার মে মই ঘায়ল হলি গরি রে মই দিবানা হলি গরি রে মই পাগল হলি। থ্যাংক ইউ, ধন্যবাদ। সুন্দৰতা বাগানীয়া গীত, এইটো গীতেৰে সংগীতৰ যাত্ৰা আৰম্ভণি। তাৰপিছত আৰু এতিয়ালৈকে
কিমানটা এলবামত কণ্ঠদান কৰা হৈছে? তাৰপিছত মই বনালোঁ চুমা দে চুমা দে, এইটো চুমা দে। খুব জনপ্ৰিয় হৈছিলে গানটো। শুনিম কিন্তু চুমা দে চুমা দে। হয়। তাৰপিছত আৰু তাৰপিছত ছজনী এখন বনালোগৈ। হয়। তাৰপিছত তৰামাই 2 এখন বনালোঁ। এইখিনিতে মনত এটা প্ৰশ্ন হৈছে, তৰামাই এলবামটোৰ জৰিয়তে নেপকাছ এৱাৰ্ড ল'বলৈ সক্ষম হৈছিল। তৰামাৰ যদি এটা এফাকি গীত হয় খুব ভাল লাগিব। ঠিক আছে। তাৰপিছত আমি আকৌ বিহুৰ কথা পাতিম। হৈছে ওলাই আছোঁ। আৰু সেই গানটোৰ প্ৰতি মানে অকণমান জড়িত আছেগৈ। আৰু আজি মই পাব্লিচিটি কৰিম বুলি ভাবিছোঁগৈ। যিহেকে সক্ষমটো হৈছোঁগৈ, তাৰমানে খুব মোৰ প্ৰিয় ভাল পোৱা এটা আছিলেগৈ, বা সেইটো খুব বেয়াকৈ মানে মনত আঘাত দি কিনি মানে বেয়াকৈ ঠগিলে, আৰু তাৰ ঠগৰ ফলস্বৰূপে তৰামাই সৃষ্টি। ঠিক আছে, মই সেই গানটো গাই আছোঁ। আচলতে ঠেকিলে শিকে বুলি শব্দ এটা আছে। চ' যে তৰামাই নামৰ কোনোবা এজনীয়ে চাগে ঠগিলে, আৰু সেই ঠগৰ বিনিময়ত তৰামাৰ সৃষ্টি। খুব সুন্দৰ, ৰাইজে নিশ্চয় ভাল পাব। তৰামাৰ জৰিয়তে নেপকাছ এৱাৰ্ড ল'বলৈ সক্ষম হৈছিল। তো তৰামাৰ গানটো কিন্তু এইবাৰ কাট নকৰিব, সম্পূৰ্ণ তৰামাই শুনিম। ঠিক আছে, ঠিক আছে। দেখা দুনিয়া হলে একো লাভে নাই, মনে প্রাণে মিলিলে একো লাভে নাই, তোমারে মরমে হো 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 ও তোরা মায় শুনি চালে না, আজিকালি ছোৱালীবোৰকে বিশ্বাস নাই, ও তোরা মায় শুনি চালে না, আজিকালি ছোৱালীবোৰকে বিশ্বাস নাই। তিনিআলি বহিল তোমাকে বাটে চাও, কি জানি চেনেহি তোমাকে দেখা পাও, তোমার মরম পাবলৈ কৰো যে আশা, তোমার মরম পাবলৈ কৰো যে আশা, তোমারে মরমে হো 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 ও তোরা আমার শুনি চালে না, আজিকালি ছোৱালীবোৰকে বিশ্বাস নাই। ধন্যবাদ। আৰু বিশ্বাস নাই কাৰণে চাগে তৰামাই জীৱনৰ পৰা আঁতৰি অন্য এগৰাকী তৰামাই আহিলে। চ' এতিয়াতো বিবাহপাশত আবদ্ধ, তখন মানে ভাইটি ল'ৰা এজনো আছে। চ' তাৰ পৰা আকৌ প্ৰেমৰ মাজেৰে আৰম্ভ হ'ল নতুন সংসাৰ, নে অন্য কিবা যাত্ৰা? নতুন সংসাৰ প্ৰেমৰ মাজেৰে। এইবাৰতো ঠগ খোৱা নাই, এইবাৰ গান সৃষ্টি কৰিব লগা হোৱা নাই বাৰু। আচলতে ধ্বংসৰ শেষত যিটো সৃষ্টি হয়, সুন্দৰ সৃষ্টি। চ' চাগে সেই তৰামাই নোহোৱা হোৱাৰ কাৰণে আজি কুমাৰ ধনী, নহ'লে তৰামাই যদি নোহোৱা নহ'লেও জীৱনৰ পৰা, চ' এৱাৰ্ড পাবলৈ সক্ষম নহ'লে, কাৰণ তৰামাইৰ পৰাহে এৱাৰ্ডটো আহিছে। চ' ধ্বংসৰ শেষত যিটো সৃষ্টি হয়, এক সুন্দৰ সৃষ্টি। সমাগত বহাগ বিহু, বিহুৰ কেনেকুৱা প্ৰস্তুতি? বিহুৰ প্ৰস্তুতি মোটামুটি এইবাৰ ভালে চলিছে। বিহুৰ প্ৰস্তুতি নতুন নতুন নিশ্চয় সংযোজন হৈছে কিছু গীত, যদি দৰ্শকক জনাই নতুন প্ৰস্তুতিৰ বিষয়ে নিশ্চয় ভাল লাগিব। আৰু যদি বুকিং কৰি এইখিনিতে ক'ব বিচাৰিছোঁ, যদি কুমাৰ ধনীক আপোনালোকে বিচাৰে, আমাৰ স্ক্ৰীণত এটা বিশেষ নাম্বাৰ দিয়া যাব, সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকৰ ওচৰৰ বিহু মঞ্চখনত। তো বিহুৰ প্ৰস্তুতি যদি জনোৱা হয়, দৰ্শকে ভাল পাব। আৰু বিহু প্ৰস্তুতি মানে এইবাৰ মাজত মানে কেনেকুৱা সৃষ্টি এটা ভাবিছোঁ, ডান্স এখন থাকিব, যাদু এখন থাকিব, তাৰে মাজতে গীতৰ সমাহাৰ থাকিব, খুব ধুনীয়া পাব। মানে গীত, নৃত্য আৰু যাদু একেখন মঞ্চত। বাকী বাজেটখিনি কেনেকুৱাকৈ ধৰিছে, যদি দৰ্শকক জনোৱা যায় যে কম খৰচৰ ভিতৰত পাব গোটেইখিনি একেখন মঞ্চতে, না বেলেগ বেলেগ খৰচ কিবা হ'ব? একেখন মঞ্চতে পাবগৈ, আৰু আমাৰ সেইটো কম খৰচৰ ভিতৰতে আৰু ধুনীয়া পৰিৱেশটো পাবগৈ। প্ৰিয় দৰ্শক, এটা কম বাজেটৰ ভিতৰত কুমাৰ ধনীয়ে প্ৰস্তুত কৰিছে এইবাৰ বিহু মঞ্চৰ বাবে, য'ত পাব আপোনালোকে একেখন মঞ্চতে গীত, নৃত্য আৰু যাদু, মেজিক মিউজিক এণ্ড মস্তি ধামাকা, বিহুৰ এক নতুন প্ৰস্তুতি। আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে একেখন মঞ্চতে অতি কম খৰচৰ ভিতৰত, এই বিশেষ নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। আৰু বিহুৰ নতুন প্ৰজেক্টৰ যদি গীত শুনিব পাওঁ, খুব ধামাকা গীত এটা যদি শুনিব পাওঁ, ভাল লাগিব। ঠিক আছে, বিহুৰ
বিহু এইবাৰ নতুন প্ৰস্তুতি, নতুন দৰ্শকৰ মাজত আমি কেনেকুৱা প্ৰস্তুতিৰ মাজত আমি বিহু লৈ যাম, এইবাৰ মাজত আমাক কেনেকৈ কি ৰূপত পাব, সেই নতুন প্ৰস্তুতি বিহু এইবাৰ মোটামুটি মই ৰোমান্টিক গীত এটা কৰিছোঁগৈ, মাহী বুলি। হয়, মাহী মাহী বিহুলৈ খুব মুক্তি লাভ কৰিব। আৰু বিহু মঞ্চত নিশ্চয় শুনিব পাম মাহী। পাই তেতিয়াহ'লে মাহীৰ যদি বিহু মঞ্চত বা ৰাইজৰ আগত গাওঁতে আমাৰ নিভাজ অসম লাইফৰ যদি দৰ্শকক আমি শুনাব পাৰোঁ মাহীৰ অকণমান গুণগুণোৱা যদি যায়, কাৰণ নতুন গীত মানুহৰ দৰ্শকৰ মাজত ওলাই নপৰোঁতে আমি নিভাজৰ দৰ্শকক শুনাবলৈ প্ৰয়াস কৰিম মাহীৰ নতুন গীত। ঠিক আছে গাইছোঁ। মাহী মাহী তোমাৰে দুচকুতে ভাৱনাতে ভাবিলো হবাৰে তুমি মোৰ লগৰী, হবানে তুমি লগৰী। মাহী মাহী দিলহারি রে না দিলহারি রে দিলহারি রে। থেংক ইউ। গীতটো শুনি খুব ভাল পাব। আৰু মিউজিক কৰিছে দীপকেশ দা, খুব ধুনীয়াকৈ সজাইছে। আৰু বিহু আগতে আমি আশা কৰিছোঁ আৰু এই গীতটো বিহু খুব ধুনীয়া পাব, বিহুৰ আগতে ওলাব আৰু বিহু মঞ্চত লাইভ পাব দৰ্শকে নিশ্চয়। আৰু এইবাৰ আপুনি এটা প্ৰাইভেট প্ৰতিষ্ঠানৰ লগত জড়িত আজি বহু বছৰৰ পৰা, আৰু সেই কৰ্মস্থানৰ মাজত সংগীতৰ জগতত একেলগে একেটা সময়তে কি ধৰণে আগবঢ়াই নিয়া, টেঙা মিঠা যদি অকণমান দৰ্শকৰ মাজত শ্বেয়াৰ কৰা যায় নিশ্চয় ভাল লাগিব। দিনটো দুখে ভাগৰ আহক, আহি কিনে কি ভাবিম, কি কৰিম, কি বহুত চিন্তা থাকি যায়গৈ। তাৰে মাজত কেনেকুৱা কি কৰিম কি নাই, তাৰপিছত এইফালে ষ্টুডিঅ'ততো আহিবই লাগিব, বস্তুটো দিবই লাগিব, তেনেকুৱা মানে বহুত কনফিউজ এটা থাকেগৈ। তেনেকুৱা মানে সেইবিলাক মানে টাইমিংটো মানে ইম্পৰ্টেণ্ট, টাইমিং মিলাব লগা হয়, বহুত মিলাব। তাৰ মাজত আকৌ অডিয়েঞ্চৰ কিবা ইফাল সিফাল থাকে। এই সংগীতৰ পথাৰখনত যি এক বিৰল যাত্ৰা, সেই যাত্ৰাৰ মাজত কেতিয়াবা সুখ দুখৰ মাজত জড়িত হোৱা যায়, টেঙা মিঠা লগত জড়িত হোৱা যায়। সেই গীত পৰিৱেশন কৰি থকাৰ মাজত কেতিয়াবা তিতা মিঠা ঘটনা নিশ্চয় ঘটিছে, তাৰা যদি অকণমান দৰ্শকৰ মাজত শ্বেয়াৰ কৰে খুব ভাল লাগিব। তাৰমানে বিশেষকৈ এনেকুৱা হয় কেতিয়াবা সেই গালি খাবলগীয়া হয় যে তুমি ইমান টাইমত আহা, তুমি ইমান টাইমত গুচি যোৱা, বহুত প্ৰব্লেম এটা। তাৰে মাজত আমি কিবা এটা প্ৰব্লেম দেখাই কিনে গুচি আহোঁ, যাতে সেইটোত আকৌ সেই টাইমিংটো দিব পৰাকৈ, কিন্তু সেইটোতো টাইমিংটো দিব নোৱাৰোঁ। তথাপি তেনেকুৱা কিবাকৈ কৰি কষ্ট। বিহু মঞ্চততো দৰ্শকৰ পৰা এতিয়ালৈকে কোনো প্ৰব্লেম বিজুতি পোৱা নাই? নাই। মানে এনেকুৱা আছে, আমি এটা সময়ত মই বিহুৰ লগত জড়িত আছিলোঁ, মনত পৰে এতিয়া কথাখিনি কওঁতে মানে দৰ্শকৰ লগত শ্বেয়াৰ কৰিব মন গৈছে। বিহু ধুনীয়াকৈ আমাৰ এগ্ৰিমেণ্ট কৰি কিনে মাতি লৈ যায়, আৰু শেষ মুহূৰ্তত কি হয়, সেই কমিটিৰ যিজন বিষয়ববীয়া মানে হেড বিষয়ববীয়া তেখেত যাই শুই দিয়ে, মানে গম নোপোৱা হৈ যায়, শেষত মানে বিচাৰি থাকিব লগা হয় মানে পে'মেণ্টৰ কাৰণে। চ' সেনেকুৱা গতিৰ মাজতো আমি অতিক্ৰম কৰিছিলোঁ। কিন্তু তেনেকুৱা আজিলৈকে মই বহুতকেইটা শ্ব' কৰিলোঁ, আজি 10 বছৰ পৰা মই শ্ব' কৰি আছোঁগৈ, কিন্তু তেনেকুৱা পোৱা নাইগৈ আজিলৈকে, তেনেকুৱা হোৱাও নাই। তাকে নহওক, আপোনাৰ লগত নহয় কাৰোৰ লগতে নহওক, সেইটো এটা মই সেইটোৱে বিচাৰোঁগৈ, কাৰোৰ লগত বিহুলৈ। আৰু বহুদিন নাই, বিহু নতুন প্ৰস্তুতি যিহেতু চলি আছে, বিহুত সকলোৱে সতৰ্কতাৰে কাম কৰক। আৰু কিছুমান ক'ব গ'লে আচলতে বেয়া লাগে, সুৰামুক্ত যুৱকৰ দপদপনিত কেতিয়াবা বেলেগ এটা পৰিৱেশৰ সৃষ্টি হয়। চ' সেই সৃষ্টিটো নহওক, এটা বিনম্ৰ অনুৰোধ নিভাজ অসম লাইভৰ সমূহ দৰ্শকৰ লৈ বা নিভাজ অসম লাইভৰ জৰিয়তে। ঠিক আছে। আৰু এটা সুন্দৰ
বাগিনীয়া গীত শুনিম মই যিমান দূৰ জানো ট্ৰেকত শুনিম এইটো ট্ৰেকত গাম আৰু নতুন গাম মই যিমান দূৰ জানো ভক্তিমূলক গীতৰ লগত অকণমান চুই গৈছিলে অনুষ্ঠান সামৰিম বহুত দূৰ পলম নকৰোঁ কাৰণ বহুত ব্যস্ততাৰ মাজত সামৰিছে আৰু সময় নিচে তাকৰ আমি সময়ৰ গতিত যদি চলিব লাগে নিশ্চয় সামৰিব লাগিব আৰু ইয়াৰ পিছত আৰু বিভিন্ন অনুষ্ঠান আছে তোমাৰ বাগনীয়া গীত এটা শুনিম ইমান সময় দৰ্শকে নিশ্চয় ভাল পালে পলমকৈ হ'লেও আগন্তুক বহাগ বিহুৰ অলপ জনালোঁ বিহুৰ সুন্দৰ প্ৰস্তুতি পুনৰ কৈছোঁ গীত নৃত্য আৰু যাদুৰ মাজেৰে ভৰপূৰ এখন মঞ্চৰ মাজত এইবাৰ কুমাৰধানীক আপোনালোকে পাব তলত আমাৰ যোগাযোগ নম্বৰ দিয়া আছে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এটা কম বাজেটৰ ভিতৰত কুমাৰধানীয়ে প্ৰস্তুত কৰি ওলাইছে গীত নৃত্য আৰু যাদুৰ এক সুন্দৰ প্ৰস্তুতি অনুষ্ঠান সামৰিম
প্ৰিয় দৰ্শক, ইমান সময় আপোনালোকে আমাৰ সৈতে অনুষ্ঠান উপভোগ কৰিলে। অতিথিৰ আড্ডাৰ আজি বিশেষ অনুষ্ঠানত আমাৰ সৈতে জড়িত আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ কুমাৰ ধনী। আৰু আজিৰ অনুষ্ঠানৰ পৰা মই ধনজ্যোতিয়ে বিদায় মাগিম এটা সুন্দৰ বিহুগীতৰ মাজেৰে। আপোনালোকে চাই থাকিব মোৰ সৈতে নিভাজ অসম লাইভৰ এক বিশেষ অনুষ্ঠান অতিথিৰ আড্ডা প্ৰতি শুকুৰবাৰে সন্ধিয়া 8 বজাত। মনৰে ফুলনিতে নানা ফুল ফুলি আছে, তাৰে মাজত কোন পাহিব ভাল লাগে জানা, সিপাহী ৰঙা গোলাপে খালেহে মোৰ কলিজা। মনৰে ফুলনিতে নানা ফুল ফুলি আছে, তাৰে মাজত কোন পাহিব ভাল লাগে জানা, সিপাহী ৰঙা গোলাপে খালেহে মোৰ কলিজা। তাই সিপাহী গোলাপ তাৰ বাবেনো ফুলিছে দূৰ পৰা চাই চাই, তাৰ বাবেনো ফুলিছে নোৱাৰো আনিব ছিঙি। তাইতো আছে বেলি, তাইতো আছে